মোতকৈ বহুত বেছি ইম্পৰ্টেণ্ট। মোকতো আপোনালোকে দেখা পাই থাকে, মইতো ৰাস্তাই ঘাটে আহি থাকোঁ, মইতো ভাষণ দি থাকোঁ। আজি দিন ইছলামৰ আজি টপাৰ বজাৰ মাৰ্কাজ মছজিদে যি আয়োজন কৰিছে, এই আয়োজন ইনশাআল্লাহ তাআলা আল্লাহ ৰাব্বুল ইজ্জতে কবুল কৰক, আল্লাহ তাআলাই কবুল কৰক। যিসকলে আমাক দেখা পাই আছে তেওঁলোকক সালাম জনাইছোঁ। যিসকলে পৰ্দাৰ আঁৰত আছে মোৰ মা ভনীসকল, তেখেতসকলকো মই সালাম জনাই আসসালামু আলাইকুম ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। এক পবিত্ৰ সময়ত আপোনালোকে এই ধৰ্মসভাত বহিছে, ইমান সুন্দৰকৈ যিসকলে ইয়াত সোৱাব কামাইছে, যিসকলে ইয়াত দান কৰিছে, আমাক ষ্টেজ বনাই দিছে, লাইট লগাই দিছে, চিন্নি বনাওঁতে খিচিৰি বনাওঁতে পইচা দিছে, মছজিদ বনাওঁতে পইচা দিছে। আৰু যিবিলাকে আজি পইচা দিব লাগিব, খালী হাত যাব নোৱাৰিব, মই দি যাম, চাওঁ মই লৈ আহিছোঁ, দিব লাগিব। মছজিদত পইচা চবেই দিব লাগিব, দি যাব লাগিব, দি নগ'লে নহ'ব। আৰু চব ৰাইজক মই সালাম জনাইছোঁ। আল্লাহ তাআলাই আপোনালোকক কবুল কৰক। এই ইমান মানুহৰ মাজৰ পৰা কোনোবা এজনতো এনেকুৱা কোনোবা থাকিব যাক আল্লাই কবুল কৰিব। আমি মানুহবিলাকে ৰাজনীতি কৰি যেতিয়া ক্ষমতা পাওঁ, বৰ বাহাদুৰি বহুত ফাটি যায়। সেইকাৰণে বহুত ডাঙৰ ডাঙৰ ৰাজনীতি পলিটিচিয়ানক আল্লাহ তাআলাই দেখাই দিয়ে, বাছ ষ্টেণ্ডত বাছত ৰখি থাকে বাছৰ কাৰণে। বহুত বাহাদুৰি দেখায় কিছুমানে। নেতা বনিলেই তাৰ তেলটো অলপ চৰ্বিটো ফাটি যায়। আৰু সেইকাৰণে চবেইতো কবৰত যাব, MLA যাব, MPও যাব, চব যাব। কবৰে ৰৈ আছে, কবৰে কয় মই ৰৈ আছোঁ তোমাৰ কাৰণে, আহা আহা জল্দি আহা, মই ৰৈ আছোঁ। আল্লাহৰ ওচৰত কবৰে কয় আল্লাহ বদবখ মানুহ মোৰ ওচৰত নানিবা, মোৰ কষ্ট হয়। আল্লাহ বদবখ মানুহ যি দিন ইছলাম কায়েম নকৰে, পিয়াৰ হাবিব মুস্তাফা মুহাম্মদক যোনে স্মৰণ নকৰে, আল্লাহৰ নবীৰ তৰিকাত যি নচলে, এইবিলাক মানুহ কষ্ট পায়, কবৰে চিঞৰি থাকে। কবৰ মুকৰ্ৰৰ আছে চবৰে কাৰণে, চবেই কবৰত যাব লাগিব। কলিমা তৈয়বা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহৰ সৈতে যাবলৈ চবে চেষ্টা হাতত ল'ব লাগিব। আৰু কোনে পাৰিব? কলিমা তৈয়ব লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। এটা মানুহ মৰিলে আমি কি কৰোঁ? ভাই ই বহুত কষ্ট পাই আছে, কলিমা পঢ়ি দিয়া, কলিমা পঢ়ি দিয়া, কাণত কলিমা পঢ়ি দিয়া, আজান দি দিয়া। কিন্তু সি শুনা পাবনে নাই? আল্লাহ সেইটো ব্যৱস্থা ৰাখিছেনে নাই? মানুহজনে জীয়া থকাত, মানুহজনে এতিয়া সুস্থ থাকিব, সুস্থ থকাত তাৰ ব্যৱস্থাটো সি নিজে কৰি ল'ব লাগিব। আমি ইমান অহংকাৰী হৈ যাওঁ, এটা বিল্ডিং বান্ধিলোঁ, ঘৰ বান্ধিলোঁ, এয়াৰ কণ্ডিশ্যন লগালোঁ, গাড়ী হ'ল, আমি এনেকুৱা হৈ গ'লোঁ। আমি ক'ৰ পৰা আহিছোঁ সেইটো কেতিয়াও চিন্তা নকৰোঁ। আমি ক'ৰ পৰা আহিছোঁ, আমাৰ অৰিজিন ক'ত, আমি ক'ত আছিলোঁ। মাৰ গৰ্ভত 9 মাহ 10 দিন থাকি তুমি জন্ম হৈছা, আৰু ডাঙৰ হোৱাৰ লগে লগে মাৰ খেদমত কৰিব তোমাৰ সময় নাই। ঠাণ্ডাত মা কঁপি থাকিব, এখন কম্বল উৰাই দিব, তোমাৰ সময় নাই। এইবিলাকৰো হিচাপ আৰু বিচাৰ হ'ব। আজি এই পবিত্ৰ জলসা আল্লাহ ৰাব্বুল ইজ্জতে আমাৰ মানুহক দিন ইছলাম কায়েম কৰিবলৈ সুবিধা দিয়ক। আল্লাহ তাআলাই তাক তৌফিক দান কৰক, মানুহক মছজিদমুখী হ'বলৈ দিয়ক। আজি আমি ৰাজনীতি কৰোঁ, মইতো কংগ্ৰেছৰ ৰাজনীতি কৰোঁ। আমি যেতিয়া এটা মাইয়াত লৈ যাম, গা ধুৱালে তাক তাৰ ইমান মৰম, মৃত্যু হোৱাৰ লগে লগে মাইয়াতক লৈ যাব লাগিব, হাল্লা চিল্লা লগাই দিব চবে বাহিৰত। দেৰি হ'লে ক'ব ইমান দেৰি কৰিছে, পায় নেকি হা, ইমান দেৰি কৰিছে, লৈ যোৱা নাই, কেতিয়া লৈ যাব, কেতিয়া জানাজাৰ টাইম কেইটা, কেতিয়া লৈ যাব, কিমান দূৰত। তো এই ঘৰত যিটো মানুহ ইমান মৰমৰ, তাৰ যেতিয়া মৃত্যু হয়, যি কিমান সময় লৈ যাব তাৰ কাৰণে ৰখি থাকে। আৰু লৈ যাব তো লাগিবই, আৰু লৈ যাবই। তাৰ কিবা যাব লগত? একো নাযায়। কি যাব আপোনালোকে সকলোৱে জানে। গতিকে যেতিয়া যাব কোনোবাই ক'ব নেকি? এতিয়া আমিতো এতিয়া মিটিঙত গ'লে কয় কংগ্ৰেছ জিন্দাবাদ, ৰেকিবুদ্দিন জিন্দাবাদ। তাতে ক'ব নেকি ৰেকিবুদ্দিন জিন্দাবাদ? কোনোবাই ক'ব কংগ্ৰেছ জিন্দাবাদ? আমি যে বাকীবিলাকৰ নাম নলওঁ, আবিলাকে ই তাৰ ঘৰত বিয়া নকৰায়, ই AGP তাৰ ঘৰত বিয়া, ই কংগ্ৰেছ তাৰ ঘৰত বিয়া নকৰায়, ই UDF তাৰ ঘৰত বিয়া নকৰায়, ই তাত নাযায়, তাত খানা, ই যদি এটা অনুষ্ঠান পাতিছে, ই কম্পিটিশ্যন কৰি এটা ধৰ্মসভা ই বেলেগকৈ পাতিব, ই তাত নাযায়, ই তাতো ইমাম আনিছে, ই সেইটো বেলেগ ইমাম আনিব। এইবিলাক আল্লাহৰ ঘৰত যেতিয়া ইমামে আজান দিব আল্লাহু আকবার, আল্লাহু আকবার, যেতিয়া মুয়াজ্জিন চবেই নামাজ তাৰ পিছতে পঢ়িব লাগিব। এতিয়া মই কৈ থাকিলে আমাৰ এটা স্বভাৱ বেয়া আছে, মুখৰে পুতুৰ বাহিৰ হৈ থাকে। এতিয়া হুজুৰ আছে, হুজুৰে ক'ব, হুজুৰক মই হেণ্ডঅভাৰ কৰিলোঁ, আৰু মই যিহেতু আহিলোঁ, মই 15,000 টকা কেছ আৰু 1 লাখ টকা আমি অজুখানাৰ কাৰণে মছজিদত দিম। 1 লাখ 1 লাখ আমি মছজিদত দিম ইনশাআল্লাহ। 15,000 নগদ আমি দিলোঁ, আমি 15,000 দিছোঁ। আৰু ইয়াত বহুত মানুহ আছে, বহুত বেছি পইচা দিব লাগিব। কিন্তু মই পিছত খবৰ ল'ম, যিকেইটাৰ কামাই আছে সিহঁতে, যাৰ ট্ৰেক্টৰ আছে সি মাল বেছি দিব লাগিব। যাৰ মই চবৰে জানো কাৰ ক'ত বেপাৰ আছে, ইটাৰ বিজনেছ বেছি মাল দিব লাগিব।
বালিতে এই সুলেমান আছে নেকি সুলেমান মুখৰ আগত এই কাম পাইছে মাত 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 সুলেমানৰ ওচৰত নাই নাই সন্মুখত মুখ আৰু যিমান আছে সব মই অনুৰোধ জনাই যাম এই মছজিদৰ কাৰণে ভাই 1 লাখ আমি অজুখানাৰ কাৰণে দিছো এইটো আমাৰ ফাণ্ডৰ পৰা 15,000 মান সুলেমান কোনফালে গ'ল সমত বাবুৰি ফালে আছে নেকি এই ইমৰান আছে নেকি ফালে মাত তাক সন্মুখত এতে প্ৰতিজ্ঞা কৰা জলদি এই মাটিৰ বহুত ডাঙৰ ঠিকা পাইছে আমি তাক সহায় কৰি দিছোঁ সি পইচা দিব লাগিব আৰু বহুত মানুহ আছে আমাৰ প্ৰেচিডেণ্ট কৈ প্ৰেচিডেণ্ট আছে নেকি ইয়াত নাই কাউন্সিলাৰ কৈ চাওঁ চুকুৰৰ মাল অলপ কম আছে কিমান দিবি ক্লিয়াৰ কৰি যা কিমান লগত আনিছ মালটো দিয়ে জলদি জলদি মই থাকোঁতে দি যা মই গুচি যালে থাকি যাব আচ্ছা ভাই এটা কৰচোন ইয়াতে এতিয়া এটা মোক কথা ক 10,000 টকা মছজিদত কোনে দিবি হাত উঠাই দিছোন একবাৰ 10,000 তই 10,000 10,002 কোন 10,001 আবুল 10,002 চুকুৰ 10,002 নামটো কমিটি লিখি থৈ এতিয়া আপোনাৰ অকণমান মই ইজি কৰি দি যাই আছোঁ কাম 10,001 10,002 10,003 ইয়াতে কোন আছে লাজ কৰিব নালাগে ক মাল কবৰত যাবি গুচি যাব চব টকা তহঁতৰ 10,003 কি নাম ভাই শুনা নাই মুস্তাফিজুৰ আলহামদুলিল্লাহ মুস্তাফিজুৰ 10,003 3 নম্বৰ 10,000 আৰু কোন আছে 3,000 2,000 এইবিলাক মাৰি থাকিব পিছত অলপ জলদি জলদি কৰ আৰু আছেতো মই জানো কিয় মাতি দে তহঁতে ইমান লাজ কিয় পাই আছ এইটো মছজিদৰ কাম হ'ব তহঁতৰ আল্লাহ তালাই তহঁতক এই জৰিয়া বনাব এইটো সৎকা জাৰিয়া হ'ব তহঁতৰ কিমান টকা ঘৰৰ ভিতৰত থৈ দিছ মনে মনে FD কৰি থৈছ গমেই নাপাবি ক'ত পইচা গুচি যাব তহঁতে থাকি যাব গোটেই পইচা চইচাবিলাক মুস্তাফিজুৰ ঘূৰা মাৰা না আৰু অঁ ইছৰাইল মাল দে বলেৰো আছে তাৰ মাল দে তাৰ বলেৰো আছে তাৰ ভনী বহুত ডাঙৰ কলেজৰ প্ৰফেচাৰ মাল দে মইনুল তই কিবা কৰ তই কৰি দে মইনুল 10,000 লিখ হৈ গ'ল 50 কৰি মই গুচি যাম আৰু বাকীটো চলাই থাকিব বেপাৰী মাল দে 5 কিমান 5,000 বাছ মাল নগদ দিবি নেকি নগদ দি দে এই সমত বেপাৰী লিখ 5,000 কিমান হ'ল মইনুল 10,000 ইছৰাফিল 10,000 কেইটা হৈ গ'ল 5টা হ'ল এতিয়া বাকী আপুনি চলাই থাকিব আসসালামু আলাইকুম সকলোকে অলপমান ধেমালি কৰিলোঁ আৰু অলপমান ৰিলেক্স নাৰে তাকবীৰ তপাৰ পথাৰ মাৰ্কাজ মছজিদ সকলোৱে দোৱা কৰিব আমাৰ কাৰণে ইনশাআল্লাহ তাআলা মোক ইয়াতে দাৱাত কৰাৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা সালাম জনাইছোঁ আগন্তুক মাৰ্চ মাহৰ 12 তাৰিখৰ পৰা পবিত্ৰ ৰমজান মাহ আল্লাহ তাআলাই সকলোকে ইয়াত যিমান মানুহ আছে পুৰা দমত থাকিব আপোনালোকে ইবাদত কৰিব জিকিৰ কৰিব আপোনালোকৰ বেমাৰ নহ'ব আজান হ'ব বেপাৰী দি যাবি দেই আমাৰ নেতাখিনি নিচিনা নকৰিবি আৰু এটা ৰাজ্জাক থাকিলে 50,000 মান টকা পালি হয় মালটো কোনফালে আছে সি 50,000 সি দি দিলে হয় লগে লগে সি নাই নহয় এতিয়া মই দেখা নাই তাক যি নহওক সকলোকে আকৌ এবাৰ সালাম জনাইছোঁ আবুলে আমাৰ ঘৰৰ লগত নুৰুল কোঅৰ্ডিনেট কৰি দিবি 1 লাখ টকাটো 31 মাৰ্চৰ পিছতে ৰিলিজ কৰাই দিবি মনত ৰাখিবি এইটো আমি মছজিদত দিলোঁ ইনশাআল্লাহ আপোনালোকে এই ধৰ্মসভা ধুনীয়াকৈ উপভোগ কৰক আৰু হুজুৰ আছে হুজুৰৰ পৰা কিবা শিকক আপোনালোকে আৰু ইমান ডেকা ল'ৰা আমাৰ মাজত আহিছে আমি বহুত শুক্ৰিয়া আদা কৰিছোঁ আল্লাহ তাআলাই তেখেতক বহুত শক্তি দান কৰক এইখিনি কৈ মোৰ সভাপতি ইয়াৰ যিমান মছজিদ কমিটিৰ যিমান গভৰ্নিং বডিৰ মেম্বাৰ আছে আপোনালোকৰ যিমান ইয়াত সহায় কৰিছে যদি কোনোবাই 1 পোৱা চাউলো এই চিমনিত দিছে 1 পোৱা দালিও যে দিছে তাৰো হিচাপ হ'ব মনত ৰাখিব মই গম পাইছোঁ মই লগ পাম পিছত ইনশাআল্লাহ সকলোকে সালাম জনাই মই বিদায় ল'লোঁ আৰু আপোনালোকে দোৱা ৰাখিব আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত আমি যাতে সদায় যাতে আহকাম আৰকান আল্লাহ ৰসুল সব মানি থাকিব পাৰোঁ তাৰ মাজত দিন দুনিয়া আখিৰাতৰ কামাই যাতে আমি কৰিব পাৰোঁ আৰু আমি মানুহবোৰে ৰাজনীতি টাইমত ৰাজনীতি কৰিম সব টাইমত ই তাত যাব নোৱাৰে ই তাত যালে গাড়ী ভাঙিম ই তাত মাৰিম কবৰত তো যাবি 40 ফুট আহাৰ পিছত তোৰ বিচাৰ হ'ব তাত তই কবি কংগ্ৰেছ জিন্দাবাদ
তাত যিটো খুঁত মাৰিব তাত তই কবি এজিপি জিন্দাবাদ কৈ চাবি দম আছে যদি তোৰ নবী কোন তোৰ ৰব কোন তাৰ উত্তৰ তই তাতে দিব লাগিব তাৰ কাৰণে নিজক অলপ ভাই তৈয়াৰ কৰি লওক আসসালামু আলাইকুম হুজুৰ সময় ললো বেয়া নাপাব আলহামদুলিল্লাহ